হয় সমগ্ৰ ৰাজ্যতে এতিয়া বানৰ মহাপ্ৰলয় আৰু ইয়াৰ সমান্তৰালকৈ এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে জাগিৰোড সমষ্টিটো আৰু জাগিৰোড সমষ্টিটো বিভিন্ন অঞ্চল যি বানে সংহাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু তেওঁলোকৰ ঘৰৰ মুদচৰ ওপৰলৈকে পানী তেওঁলোকৰ হোৱাত এতিয়া তেওঁলোকৰ হেঁপাহৰ ঘৰখন এৰি তেওঁলোকে এনেদৰেই যি পথৰ দাঁতিত হওক বা মথাউৰিতে হওক তেওঁলোকে আশ্ৰয় ল'ব লগাত পৰিছে ইয়াৰ বানপীড়িতসকলে। মই ইয়াৰ যি সামগ্ৰিক পৰিৱেশ আমি এই সামগ্ৰিক পৰিৱেশ মই ভিডিঅ' জাৰ্নেলিষ্টক মই দেখাবলৈ অনুৰোধ কৰিছোঁ। এনেদৰে তেওঁলোকে এতিয়া ৰান্ধনীশাল একেটা ঘৰতে ৰান্ধনীশাল কৰি লৈছে, তেওঁলোকে খোৱা বোৱাৰ বাবে যুঁজা কৰা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। এনেদৰে দিনে নিশাই তেওঁলোকে এক জীৱন সংগ্ৰাম অতিবাহিত কৰিব লগা হৈছে ইয়াৰ যিসকল বানপীড়িত। মই এতিয়া উপস্থিত আছোঁ জাগিৰোডৰ যি শান্তিপুৰ, এই শান্তিপুৰ অঞ্চলত। এই শান্তিপুৰ অঞ্চলৰ ৰাইজৰ যি দুখ দুৰ্দশা, এই দুখ দুৰ্দশা আমি জানিবলৈ চেষ্টা কৰিম। আমাৰ লগত আছে এগৰাকী মহিলা, তেখেতৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ কি অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকৰ? আমাৰ খোৱা পানীও অসুবিধা আৰু গৰু গাই দানাটো কালি অলপমান দিছে, হ'লেও ইমান এটা আমি পোৱা নাই তেনেকৈ। তাৰপিছত আৰু পিজু হাজৰিকা আহি আমাৰ চিৰা কেইটামান আৰু চেনি অকণ বিস্কুট দুটামান দিলে। দাইল চাউল আহিব বুলি ক'লে, এতিয়ালৈকে আমি পোৱা নাই। মানে এতিয়ালৈকে চৰকাৰীভাৱে কোনো ধৰণৰ একো পোৱা নাই। আৰু লগতে আমাৰ ভিতৰৰ ফালৰ যিটো ৰাস্তা গৈছে আপোনাৰ তাত এডিঙি পানী, সেই ৰাস্তাটো যদি আমাক ভাল কৰি দিলে হ'লে, ওখ কৰি দিলেহেঁতেন, তেতিয়া সেই মানুহখিনি আমাৰ ৰাস্তা পাৰলৈ আহিব নালাগিল হয়। এতিয়া ইয়াতে ৰাতি শুই থাকে, মাটিটো বিচনা কৰি শুই, গাড়ীৰ কাৰণেও আমাৰ অসুবিধা সন্মুখীন হৈছে। গতিকে ভিতৰৰ ৰাস্তা যদি তুলি দিলে হয়, বহুত কম মানুহ ইয়ালৈ গুচি আহিল হয়। আজি এমাহে হৈছে, আগৰ পানীটোৰ পৰা মানুহখিনি ইয়াতে আছে। হয় নিশ্চয়কৈ এতিয়া এমাহে তেওঁলোকে এই যি পথৰ দাঁতিতে তেওঁলোকে এনেদৰে আশ্ৰয় ল'ব লগাত পৰিছে ইয়াৰ যি শান্তিপুৰবাসী ৰাইজে। আৰু তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যি চৰকাৰে যি বানপীড়িত লোকসকলৰ বাবে কোটি টকা যি ধাৰ্য কৰিছে বা আবণ্টন দিছে, কিন্তু ইয়াৰ পিছতো ইয়াৰ যিসকল লোক, এই লোকসকলে কিন্তু বানাক্ৰান্তসকলে কোনো ধৰণৰ সা সাহাৰ্য এতিয়ালৈ তেওঁলোকে লাভ কৰিবলৈ সক্ষম হোৱা নাই। মই আন এগৰাকী ইয়াৰে মহিলা আছে, মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কি অসুবিধাৰ সন্মুখীন হৈছে বা চৰকাৰৰ তৰফৰ পৰা কিবা সুবিধা পাইছেনে নাই বাৰু? চৰকাৰৰ পৰা আমি একো সুবিধা পোৱা নাই, একো দিয়া নাই। কাইলৈ মানে বিস্কুট কেইটামান, চিৰা এনেকৈ দিলে, আৰু দাইল চাউল দিয়াৰ কথা আছিল, নাই দিয়া। বহুত অসুবিধা হৈছে। অকণমান চৰকাৰৰ পৰা অকণমান সহায় পাওঁ, চৰকাৰে সহায় কৰে। হয় নিশ্চয়কৈ এতিয়া ক'ব লাগিব যে মাত্ৰ কেইটামান চিৰা আৰু কেইটামান বিস্কুটৰ পেকেট দিয়ে এতিয়া একাংশই দায়িত্ব সামৰিছে বুলি বানপীড়িতই অভিযোগ উত্থাপন কৰিছে। মই আন এগৰাকী মহিলা আছে, মই তেখেতৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ কি ক'ব, আপোনালোকৰ কেনেধৰণৰ অৱস্থাত আছে? আপোনালোকে দিনে নিশাই ইয়াত কেনেধৰণৰ কষ্ট কৰি ইয়াত থাকিব লগা হৈছে? আমাৰতো পানীটোৰ কাৰণে থাকিবলৈ অসুবিধা। মাজৰ ৰাস্তাটো যদি আপোনালোকে ঠিক কৰি দিয়ে, তেতিয়া মানুহখিনি ওলাই আহিব নালাগে, তাতে থাকিব পৰা যায়। তাক ঘৰ মানে আশ্ৰয় শিবিৰৰ কাৰণে আপোনালোকক ওখ স্থান মানে দৰকাৰ হৈছে? হয়, নামঘৰত থাকিবলৈ নামঘৰতো পানী সোমায়, আৰু মাজৰ ৰাস্তাটো একোকাল এবুকু পানী হয়, থাকিবলৈ বহুত অসুবিধা। আৰু চৰকাৰৰ ফালৰ পৰা একো পোৱাই নাই, খালি চিৰা কেইটামান আৰু বিস্কুট কেইটামান পায়ে আছে। হয় নিশ্চয়কৈ এতিয়া পালমৰা যি দায়িত্ব, সেই দায়িত্ব পালন কৰিছে চৰকাৰ তথা প্ৰশাসনে, কাৰণ কেইটামান বিস্কুট আৰু কেইটামান চিৰা দিয়ে দায়িত্ব সামৰিছে এইসকল বানাক্ৰান্তৰ। যিহেতু এই বানাক্ৰান্তসকলে দিনে নিশাই ইয়াত প্ৰায় এমাহ ধৰি এই যি আশ্ৰয় শিবিৰত তেওঁলোকে জীৱন অতিবাহিত কৰিব লগাত পৰিছে।